সকল তো মই ব্লগলৈ আপোনালোকক ওয়েলকাম জনাইছোঁ। তো আজি আছোঁ আমি মানে মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ফিল্ডত। তো আজি আচলতে আমাৰ নলবাৰী জিলাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী মানে সমূহ শিক্ষক আৰু কৰ্মচাৰী বৃন্দৰ মাজত এখন ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰা হৈছে। তো এই প্ৰতিযোগিতাখন মানে আমাৰ 8টা দল হৈছে। দাদা কিবা ক'ব নেকি? এটা কৈ দিয়ক। কথা হ'ল আমাৰ ইয়াত প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত আমাৰ মাখিবাহা উচ্চতৰ মাধ্যমিক খেলপথাৰত সুন্দৰভাৱে আমি যোৱা বছৰ আমি চামতাত পাতিছিলোঁ খেলখন। এই বছৰ আমাৰ মাখিবাহাত ইয়াত মানে পূব নলবাৰী ব্লকৰ আণ্ডাৰত ইয়াত মানে খেলখন আয়োজন কৰা হৈছে। গতিকে আমাৰ ইয়াত 8টা টিমে অন্তৰ্ভুক্ত হৈ আছে। খেলসমূহ লীগ পৰ্যায়ত হ'ব আৰু যিবোৰ টিমে গ্ৰুপৰ টপাৰ হ'ব সেই টিমবিলাকৰ মাজতে নেক্সট ফাইনেল খেলখন অনুষ্ঠিত হ'ব। আমি দুদিনীয়াকৈ পাতিছোঁ, আজি আৰু অহাকালি হ'ব। অহাকালি ছেমি ফাইনেল খেলখিনি সম্পূৰ্ণ হ'ব। ইয়াত আমাৰ যিমানবিলাক এমপ্লয় আছে এডুকেশ্যন ডিপাৰ্টমেণ্টত সকলোখিনি এমপ্লয় জড়িত হৈ আছে। ধন্যবাদ দাদাই, ধুনীয়াকৈ কথাখিনি জনাই দিলে। ধন্যবাদ দাদা। তাৰপিছত ইয়াতে আপোনালোকে চাওক, সকলো শিক্ষক কৰ্মচাৰী বৃন্দ সকলো নলবাৰী জিলাৰ উপস্থিত হৈছে। তো ক্ৰিকেট খেলৰ ভিডিঅ' মাজে মাজে দি থাকিম মই। ইয়াতে IAS একাডেমি এটা IAS দলৰ আছে, ধুনীয়া কৰি আয়োজন কৰা হৈছে। ইয়াতে পতাকা অনা হৈছে। এইবিলাক চব আমাৰ মানে শিক্ষক মানে কিমান মানে স্কুলত বিজি ব্যস্ত হৈ থাকে বা কৰ্মচাৰীসকলেও তেওঁলোকৰ কামত ব্যস্ত হৈ থাকে। গতিকে আজি মানে খেলৰ আয়োজন দুদিনীয়াকৈ দাদাই জনালেয়ে। তো ধন্যবাদ। ব্লগটো চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সন্মুখত আহি উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। অনুগ্ৰহ কৰি নিজৰ নিজৰ দেশত আহিব। তো মই ব্লগলৈ আপোনালোকক ওয়েলকাম জনাইছোঁ। তো আজি আছোঁ আমি মানে মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ফিল্ডত। তো আজি আচলতে আমাৰ নলবাৰী জিলাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী মানে সমূহ শিক্ষক আৰু কৰ্মচাৰী বৃন্দৰ মাজত এখন ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰা হৈছে। তো এই প্ৰতিযোগিতাখন মানে আমাৰ 8টা দল হৈছে। দাদা কিবা ক'ব নেকি? এটা কৈ দিয়ক। কথা হ'ল আমাৰ ইয়াত প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত আমাৰ মাখিবাহা উচ্চতৰ মাধ্যমিক খেলপথাৰত সুন্দৰভাৱে আমি যোৱা বছৰ আমি চামতাত পাতিছিলোঁ খেলখন। এই বছৰ আমাৰ মাখিবাহাত ইয়াত মানে পূব নলবাৰী ব্লকৰ আণ্ডাৰত ইয়াত মানে খেলখন আয়োজন কৰা হৈছে। গতিকে আমাৰ ইয়াত 8টা টিমে অন্তৰ্ভুক্ত হৈ আছে। খেলসমূহ লীগ পৰ্যায়ত হ'ব আৰু যিবোৰ টিমে গ্ৰুপৰ টপাৰ হ'ব সেই টিমবিলাকৰ মাজতে নেক্সট ফাইনেল খেলখন অনুষ্ঠিত হ'ব। আমি দুদিনীয়াকৈ পাতিছোঁ, আজি আৰু অহাকালি হ'ব। অহাকালি ছেমি ফাইনেল খেলখিনি সম্পূৰ্ণ হ'ব। ইয়াত আমাৰ যিমানবিলাক এমপ্লয় আছে এডুকেশ্যন ডিপাৰ্টমেণ্টত সকলোখিনি এমপ্লয় জড়িত হৈ আছে। ধন্যবাদ দাদাই, ধুনীয়াকৈ কথাখিনি জনাই দিলে। ধন্যবাদ দাদা। তাৰপিছত ইয়াতে আপোনালোকে চাওক, সকলো শিক্ষক কৰ্মচাৰী বৃন্দ সকলো নলবাৰী জিলাৰ উপস্থিত হৈছে। তো ক্ৰিকেট খেলৰ ভিডিঅ' মাজে মাজে দি থাকিম মই। ইয়াতে IAS একাডেমি এটা IAS দলৰ আছে, ধুনীয়া কৰি আয়োজন কৰা হৈছে। ইয়াতে পতাকা অনা হৈছে। এইবিলাক চব আমাৰ মানে শিক্ষক মানে কিমান মানে স্কুলত বিজি ব্যস্ত হৈ থাকে বা কৰ্মচাৰীসকলেও তেওঁলোকৰ কামত ব্যস্ত হৈ থাকে। গতিকে আজি মানে খেলৰ আয়োজন দুদিনীয়াকৈ দাদাই জনালেয়ে। তো সন্মুখত আহি উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। অনুগ্ৰহ কৰি নিজৰ নিজৰ দেশত আহিব। Just down and hit the big hit against the wall. Good comeback by the bowler. Very good bowling.